শ্বুট কৰিছিলোঁ তেতিয়া একজোৰ এই অকামি হেলমেটটোত শ্বুট কৰিছিলোঁ। তাৰপিছত মই ইয়াৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ হ'লোঁ এতিয়া, কাৰণ মই প্ৰথম যেতিয়া ব্লগ বনাইছিলোঁ এইটো হেলমেটত যিটো এই টেলিচিনৰ যিটো মাউণ্ট লাগি আছে, মানে একচুৱেলি এই মাউণ্টটো এইটো টাইপ কিছুমান মানে বেল্ট থাকে যাৰ হেতুকে মানে এইফালৰ পৰা এনেকৈ লগোৱা হয়। মানে এই মাউণ্টটোৰ কাৰণে মানে এই যিখন হেলমেটৰ ভাইজাৰ পূৰা মানে ইয়াত ক্লোজ নহয়। তো গতিকে মই মানে এই মাউণ্টটো বাদ দি কিনে এতিয়া মই ব্লু আৰ্মৰ মানে ইয়াত 3mm এটা টেপ থাকে যিটো মানে বহুত হাৰ্ডলিকৈ ইয়াত লাগি যায়। তো মানে মই এই মাউণ্টটো ইয়াত এটেচ কৰিলোঁ এতিয়া। তাৰপিছত মানে এই মাউণ্টটো লোৱাৰ এটা ফাইদা আছে, কাৰণ এই মাউণ্টটো মানে এনেকুৱাকৈ কোনো বেল্ট নাথাকে। তো গতিকে ইয়াৰ ভাইজৰখন মানে পূৰা ক্লোজ হৈ যায়। টেলিচিনৰ এই মাউণ্টটো যেতিয়া মই এটেচ কৰিছিলোঁ তো ইয়াৰ মানে বতাহৰ চাউণ্ডবিলাক সোমাই যায়, কিয়নো এই ভাইজৰখন পূৰা ক্লোজ নহয়তো। গতিকে মানে মই এই মাউণ্টটোৰ পৰা ইয়ালৈ শ্বিফ্ট হ'লোঁ। তাৰপাছত এই যিটো ব্লু আৰ্মৰ মাউণ্ট ইয়াত গোপ্ৰ'টো ফিট নহ'ব। মই এই মাউণ্টটো পাইছিলোঁ মোৰ গোপ্ৰ'টো যেতিয়া কিনিছিলোঁ তাতেই পাইছিলোঁ, মানে তো সেই মাউণ্টটোকে মই ইয়াত মানে কানেক্ট কৰি দিম। তো ব'লক এতিয়া এইটো ফিটিং কৰি ৰাইড এটা কৰি চাওঁ কিমান কমফৰ্টেবল হয়। 40ত গৈ আছোঁ এতিয়া, 60 লাহেকৈ। এতিয়া মানে যিটো মানে ব্লু আৰ্মৰ মাউণ্টটো এড কৰিছিলোঁ সেইটোত এতিয়া গৈ আছোঁ। যেতিয়া মানে মই এই ব্লু আৰ্মৰৰ যিটো মাউণ্ট সেই মাউণ্টটো ইয়াত এটেচ কৰিলোঁ। এটেচ কৰাৰ পিছত মানে কেছ এটা হৈ গ'ল, মানে যেতিয়া মই এই টেলিচিনৰ যিটো মাউণ্ট ইউজ কৰিছিলোঁ সেইটো টাইমত মানে হেলমেটটো পিন্ধা পাছতো মানে যিটো একচুৱেল ফ্ৰেমটো মানে এডজাষ্ট কৰিবৰ কাৰণে পাৰিছিলোঁ, কিন্তু মানে এই ব্লু আৰ্মৰ যিটো মাউণ্ট সেইটো মানে অলপ ডাউনত লগাবলগীয়া হ'ল। গতিকে মানে হেলমেটটো পিন্ধাৰ পিছত মানে ফ্ৰেমটো মানে এডজাষ্ট কৰিব পৰা নাযায়, কাৰণ হেলমেট পিন্ধাৰ পাছত মানে দেখি পোৱা নাযায়, অলপ গোপ্ৰ'টো তলত থাকেতো। সিমানে কেছ আৰু বেলেগ একো কথা নাই, বঢ়িয়া আছে। তো যদি লগাব বিচাৰে ব্লু আৰ্মৰৰ যিটো মাউণ্ট লগাব পাৰে, কাৰণ মোৰ ইয়াত এটা কথাই বেছি ভাল লাগিল, মানে এই যিটো মাউণ্ট এই মাউণ্টটো ইনষ্টল কৰাৰ পাছত গোটেই ভাইজাৰখন মানে বন্ধ হয়। সেই গতিকে বতাহৰ যিটো চাউণ্ড সেই বতাহৰ চাউণ্ডটো অলপ মানে কম হ'ব বুলি ভাবোঁ, বতাহ নোসোমায়। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থ'ব। তো বাই বাই, লগ পাম আকৌ নেক্সট ব্লগত, ঠিক আছে।